সম্মানীয় এআইডিএফ দলৰ কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক তথা জনীয় সমষ্টিৰ সম্মানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম মহোদয়, আমাৰ কেন্দ্ৰীয় কমিটিৰ সম্মানীয় সাধাৰণ জিলা কমিটিৰ সম্মানীয় বিষয়ববীয়াসকল, দলৰ বিভিন্ন পৰ্যায়ৰ সম্মানীয় নেতৃত্ব, আজিৰ সভাৰ উদ্দেশ্য হৈছে আপোনালোক সকলোৱে জানে আমি হোৱাটছআপ গ্ৰুপ বা ফোন যোগে বা ব্যক্তিগতভাৱে হোৱাটছআপ যোগে আমি সকলোলৈ সভাপতি কেন্দ্ৰীয় কমিটিৰ সম্মানীয় উপসভাপতি সম্মানীয় মজিবুৰ ৰহমান খান চাহাব যোৱা পঞ্চায়ত নিৰ্বাচনত তেখেতে আপোনালোক সকলোৱে জানে বিভিন্ন পঞ্চায়তত যিমানখিনি পৰা যায় তেখেতে গৈ আমাৰ প্ৰাৰ্থীসকলৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ চলাইছিল। দল জন্মলগ্নৰ পৰাই তেখেতে দলৰ লগত জড়িত হৈ দলক তেখেতে ছাৰ্ভিচ দি আহিছিল। এইবাৰ পঞ্চায়ত নিৰ্বাচনত ব্যাপকভাৱে আমাৰ প্ৰাৰ্থীসকলৰ কাৰণে দলৰ কাৰণে প্ৰচাৰ চলাইছিল। দুৰ্ভাগ্যবশতভাৱে যিদিনা আমাৰ নিৰ্বাচনৰ কাউণ্টিং চলি আছিল ৰাতি 12:10 তেখেতে ইতিমধ্যে নিকাল হৈছে, আপোনালোক সকলো অৱগত হৈছে। সকলোৱে ব্যস্ত আছিল কাউণ্টিং হলত, যাৰ বাবে বহুতেই জানাজাতে যাব পৰা নাছিল। বিভিন্ন দোৱা কৰিছে, আশীৰ্বাদ কৰিছে। আজি তেখেত আমাৰ মাজত নাই। তেখেতক উদ্দেশ্য কৰি সম্মানীয় মজিবুৰ ৰহমান খান চাহাবৰ মৰহুম মজিবুৰ ৰহমান খান চাহাবৰ ৰূপৰ মাতৃহাতৰ কাৰণে আজি আমাৰ বৰপেটা জিলাৰ এআইডিএফৰ ফালৰ পৰা ডক্টৰ হাফিজ ৰফিকুল ইছলাম চাহাব আৰু আমাৰ সন্মানীয় চৈয়বুৰ ৰহমান ডাঙৰীয়া তেখেতে আছে। অলপ পিছত আমাৰ মীনাক্ষী ৰহমান বাইদেউ ডাঙৰীয়া কেন্দ্ৰীয় সম্পাদিকা তেখেতে আহি পাব। মজিবুৰ ৰহমান খান সম্পৰ্কে আমাৰ বিধায়ক মহোদয় বাৰু দুই এজনে আপোনালোকৰ আগত তেখেতৰ বিগত দিনত দলত থকা কাৰ্যকালত তেখেতে আমাৰ কাৰণে কিখিনি কৰিছে সেই অৱদান সম্পৰ্কে আপোনালোকৰ আগত ব্যক্ত কৰিব। তাৰপিছতে এটা আমি সমূহীয়া দোৱা হ'ব। হাৰৰ সমস্যা থকাৰ কাৰণে এইবাৰ পঞ্চায়ত নিৰ্বাচনত তেখেতে আহিব নোৱাৰিলে। তাৰপিছতো আমাৰ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দ, দলৰ সন্মানীয় আমাৰ দুজন বিধায়ক, জনীয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম চাহাব, চেঙা সমষ্টিৰ বিধায়ক আছৰাফ হোসেন চাহাব, কেন্দ্ৰীয় কমিটিৰ সন্মানীয় বিষয়ববীয়া, পাকাবেলবাৰী সমষ্টিৰ সম্পাদিকা মীনাক্ষী ৰহমান বাইদেউৰ আপ্ৰাণ চেষ্টা আৰু জিলা কমিটি, ব্লক কমিটি, পঞ্চায়ত কমিটি, যুৱ মৰ্চা, মহিলা মৰ্চা, ছাত্ৰ মৰ্চাৰ জৰিয়তৰ ফালৰ পৰা আপোনালোকে উঠি পৰি লাগি এই দুৰ্দিনত যিখিনি আপোনালোকে দলক আপোনালোকে ছাৰ্ভিচ দিলে, কষ্ট কৰিলে, মেহনত কৰিলে, আজি বিভিন্ন জেগাত এটা কথা আলোচনা হৈ আছে। আকৌ এআইডিএফ দল জিন্দা হৈছে। 2026 চনত এআইডিএফ দলৰ ভাল দিন আহি আছে। এই কথা আমি কোৱা নাই, এই কথাটো মানুহৰ চৰ্চা হৈ আছে। বহু মানুহে দলৰ ফালৰ পৰা টিকেট ল'ব বিচৰা নাছিল। ইনশাআল্লাহ আপোনালোকৰ দোৱা বিভাগত এটা দুটা পঞ্চায়ত বাদ দি গোটেইকেইটা আমাৰ আঞ্চলিক আৰু জিলা পৰিষদত টিকেট দিয়া হৈছিল। গোটেইকেইটা জেগাত আমাৰ প্ৰাৰ্থীসকলে কণ্টেষ্ট কৰিছে। বেয়াকৈ কোনো হাৰি যোৱা নাই। অলপ অলপ ভোটত কিছু কিছু জেগাত হাৰিছে।